আজি কেডেষ্ট্ৰেল ভিলেজক নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল নকৰাৰ বাবে ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনীভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। সুধিলে কয় যে এইটো নন কেডেষ্ট্ৰেল মাটি চাৰ্কল অফিচাৰে যাকে ইচ্ছা তাকে দিব পাৰে। মই আমাৰ চাৰ্কল অফিচাৰকো ক'ব খুজিছো যে নন কেডেষ্ট্ৰেল মাটিৰ একমাত্ৰ অধিকাৰী হৈছে চৰকাৰ। দিছ ইজ এ গভৰ্ণমেণ্ট লেণ্ড এণ্ড পিয়ৰ গভৰ্ণমেণ্ট লেণ্ড। আজি দিছপুৰ সোণাপুৰৰ চাৰ্কল অফিচাৰসকল বাৰে বাৰে বিপদত পৰিছে, কাৰণ তেওঁলোকে চৰকাৰৰ যিটো বিশ্লেষণ সেইটো ভাল নাপায়, আন মধ্যভোগী ব্যক্তিয়ে বুজাই দিয়া বিশ্লেষণটো তেওঁলোকে গ্ৰহণ কৰি ভাল পায়। সেই পৰম্পৰাও আমি ত্যাগ কৰিব লাগিব। লেণ্ডৰ ইণ্টাৰপ্ৰিটেশ্যন কোনো মাটিৰ দালালে নকৰে, ইণ্টাৰপ্ৰিটেশ্যন ৰেভিনিউ ডিপাৰ্টমেণ্টে কৰিব বাই এ গেজেট নটিফিকেশ্যন। মিছন বসুন্ধৰা ৩ৰ এটা বহুত ডাঙৰ কাম, যিটো মোৰ দৃষ্টিত অসমত অত্যন্ত প্ৰয়োজনীয় আৰু মই তাৰ চেন্সিটিভিটিটো ক'ব খোজো, যে এজমালি পট্টাৰ পাৰ্টিশ্যন। মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল, বহুত চিবলিং, যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বৈছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰাৰ কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে। আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন ৪জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। ২জন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবো যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ, আৰু মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰো, ই আমাৰ বহুখিনি কাম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।